জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই গুৱাহাটীত উদ্যোগ সুন্দৰ অসম ৰুফিং উদ্যোগে নামানে নিয়ম কানুন চকুমুদা কুলিৰ ভূমিকাত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰে গুৱাহাটী মহানগৰীত চলি আছে একাংশ উদ্যোগ আজি পুনৰ অসম ৰুফিং উদ্যোগৰ আখ্যান ইতিপূৰ্বে কেইবাটাও প্ৰতিবেদনত দ্য নিউজ প্লাছে উদঙাই দিছে বন্ধাৰ এই উদ্যোগটোৰ ময়মতালি এক প্ৰকাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডক মেনেজ কৰি উভত ঘূৰে নাচিছে এই অসম ৰুফিং কোম্পানী বীৰকুছি অঞ্চলত আতংক বিয়পাইছে উদ্যোগটোৱে আকাশ চানি ধৰিছে বিষাক্ত ধোঁৱা আৰু ছায়ে দূষিত কৰিছে ভূগৰ্ভৰ পানীও ইমান বেয়া গোন্ধ আহে আৰু এই গাছবিলাক তামোল চামোল নাৰিকল চাৰিকল সব একোৱে নহয় এতিয়া বেমাৰটো ক'বই নালাগে আৰু মাথাৰ বিষ আমাৰ এই কঁকাল হাত ভৰি সব বিষোৱা ঘৰ চৰ পুৰা কলা টিনা চিনা সব হেৰি হৈ গৈছে বেয়া হৈ গৈছে টিনা ৰাতিপুৱা হ'লে পুৰা উঠিলে মানে পুৰা বাৰান্দাত কলা কলা পৰি থাকে ধোঁৱা আহে কেতিয়াবা এচিড টিন চিন পুৰা ই হৈছে আমাৰ গছ গছনিবিলাকতো দেখি আছে ক'বই নালাগে কলা কলা ছাই হয় এই কয়লা জ্বলালে মাহত 15-20 দিনে বেছি এনে হয় গোন্ধাই হেৰি পেট্ৰল ডিজেলৰ নিচিনা বৃহত্তৰ বীৰকুছি অঞ্চলত এইটো অসম ৰুফিং কোম্পানীৰ বাবেই সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ প্ৰায় উদ্যোগটোৰ পৰা নিৰ্গত কলা ধোঁৱা আৰু ছায়ে চানি ধৰে আকাশ বিষাক্ত ধোঁৱাই কেৱল প্ৰদূষণ সৃষ্টি কৰাই নহয় বীৰকুছিৰ বাসিন্দাই এতিয়া উশাহ ল'বলৈ ভয় কৰা হৈছে আনকি পানী এটুপিৰ বাবেও হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বীৰকুছিত স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে বেয়া কৰিছে আমাৰ বিশেষকৈ উদ্যোগকেইটাই এই উদ্যোগকেইটাই কিন্তু আমাক মানুহ বুলিয়ে নাভাবে আমাৰ জনসাধাৰণক মানুহ বুলিয়ে নাভাবে তেওঁলোকে এটা বিৰাট এটা দম্ভালি মাৰি চলি থাকে গতিকে তেখেতসকলক আমি এটা অনুৰোধ কৰিছোঁ যদি আমাৰ স্বাস্থ্যৰ প্ৰতি তেখেতসকলে যদি সচেতন নহয় জনসাধাৰণৰ প্ৰতি যদি সচেতন নহয় তেতিয়াহ'লে আমাৰ জনসাধাৰণে আমাৰ কিছুমান আমি হাতত ব্যৱস্থা ল'ব লাগিব যেনে ধৰণক বন্ধ কৰাৰ কাৰণে বা কিবা তেওঁলোকৰ যদি কাম কৰিব খোজে আচলতে প্ৰতিটো উদ্যোগৰে কিছুমান জনসাধাৰণৰ আঁচনি থাকে সেই আঁচনিবিলাক কিন্তু তেওঁলোকে বছৰত কোনো ধৰণে হেৰি নকৰে প্ৰতিফলিত নকৰে তেওঁলোকে যিটো আমাৰ অদৃশ্য যিটো গেছ তাৰ পৰা নিৰ্গত হয় সেই গেছে আমাৰ কেনেধৰণৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে এই গেছটো এৰি দিয়া ফলস্বৰূপে আমাৰ আশে পাশে যিবিলাক গছ গছনি আছে সেই গছ গছনিবিলাকত ক'লা এটা চাঙা পৰি যায় কলপাত বা কচুপাতত ক'লা ক'লা হৈ যায় 15-20 দিনৰ মূৰত ঘপককৈ এদিন এৰি দিয়ে সেইদিনা কিন্তু আমি বস্তুটো ধৰি ৰাখিব পৰা নাই গতিকে এইটো আমাৰ যিটো গেছ এৰে সেই গেছটোৱে গছ গছনিৰ কাৰণেতো অপকাৰে আমাৰ মানুহৰ কাৰণে অপকাৰ প্ৰদূষণ সেই গেছটো যদি আমি নাকেৰে উশাহ লওঁ লৈ পেলাই আমাৰ হাওঁফাওঁত অসুবিধা হ'ব আৰু এই অঞ্চলত বহুত মানুহৰ কেঞ্চাৰ বেমাৰ হৈছে বিভিন্ন ধৰণৰ বেমাৰ উল্লেখযোগ্য যে উদ্যোগটোত প্ৰস্তুত কৰা টিনপাতৰ ওপৰ ভাগত গেলভানাইজিং প্ৰলেপ লগোৱাৰ বাবে জিংক ধাতু গলায় আৰু ইয়াৰ ফলতেই সমগ্ৰ এলেকাটো হৈ পৰিছে প্ৰদূষিত পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে সমগ্ৰ এলেকাটোত বসবাসৰ অনুপযোগী হৈ পৰিছে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে ঔদ্যোগিক বিকাশ নিতান্তই প্ৰয়োজনীয় কিন্তু ৰাজ্যৰ ব্যাগম উদ্যোগ আৰু বাণিজ্য বিভাগ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড কিংবা জিলা প্ৰশাসনৰ সকলোকে অন্ধকাৰত ৰাখি নে মেনেজ কৰি অসম ৰুফিং কোম্পানীৰ জনজীৱনক লৈ হেতালি খেলিছে সেয়া ডাঙৰ প্ৰশ্ন এই কথা কোনোপধ্যেই মানি ল'ব খোজা নাই স্থানীয় ৰাইজে অসম ৰুফিং কোম্পানীয়ে সংঘটিত কৰা বহু অনিয়ম ৰাজহুৱা স্বাৰ্থত পোহৰলৈ আনিব দ্য নিউজ প্লাছে ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ